শাৰীৰিকভাৱে অক্ষম কিন্তু মনত অদম্য হেঁপাহ। মই বৰ্তমান উপস্থিত আছো মাৰ্ঘেৰিটাৰ লিডুত আৰু এই লিডুৰ এই ঘৰখনত উপস্থিত আছো ৰাজেন পাল, যিগৰাকী ৰাজেন পাল আচলতে শাৰীৰিকভাৱে অক্ষম আৰু বৰ্তমান তেওঁ বিভিন্ন খেল খেলে, লগতে ৰানিং খেল খেলি আছে আৰু লগতে তেওঁ ইতিমধ্যে আজি কেইদিনমানৰ পূৰ্বে যি অসমৰ নৰ্থ ইষ্টৰ যি ছেকেণ্ড নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটত যি খেল অনুষ্ঠিত হৈছিল গুৱাহাটীত সৰোজা ষ্টেডিয়ামত, আৰু তাতেই তেওঁ ইতিমধ্যে যি প্ৰথম 1500 মিটাৰ যি ৰানিঙত, 1500 মিটাৰ ৰানিঙত তেওঁ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। মই ৰাজেন পালৰ ঘৰত উপস্থিত আছো বৰ্তমান সময়ত, আৰু শাৰীৰিকভাৱে অক্ষম ৰাজেন পাল, আৰু বৰ্তমান তেওঁ যথেষ্ট আচলতে আৰ্থিকভাৱেও দুৰ্বল এই ৰাজেন পাল, আৰু সম্পূৰ্ণ পৰিৱেশক যথেষ্ট আচলতে মাৰ্ঘেৰিটাৰ এই অঞ্চলটোৰ পৰা কেইবা ঠাইতো আচলতে খেল খেলি আহিছে, আৰু তেওঁ আচলতে যথেষ্ট জনাজাত খেলৰ ক্ষেত্ৰত। আৰু ইতিমধ্যে তেওঁ যি গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত যি পেৰা স্পৰ্টছ মিট অনুষ্ঠিত হৈছিল ছেকেণ্ড, আৰু তাতেই তেওঁ ইভেণ্ট অনুষ্ঠিত হৈছিল, যি আপোনাৰ 27ৰ পৰা 29 নৱেম্বৰ পৰ্যন্ত, আৰু সেই তাতে 1500 মিটাৰ ৰানিঙত তেওঁ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে, আৰু ইতিমধ্যে তেওঁ চিলেকশ্যন হৈ পৰিছে ভাৰতৰ নৰ্থ ইষ্টৰ হৈ ভাৰতত খেলিবৰ কাৰণে, নেশ্যনেলৰ কাৰণে। আৰু তেওঁ ইতিমধ্যে দেখা পাইছে সম্পূৰ্ণ পৰিৱেশ সম্পূৰ্ণ চাৰ্টিফিকেট আছে ইয়াৰ। তেওঁ ইতিমধ্যে মাৰাথানৰ বাবে যথেষ্ট জনাজাত হৈ পৰিছে আমাৰ এই অঞ্চলটোত। ইয়াৰ কেইবাখনো চাৰ্টিফিকেট ইতিমধ্যে গুৱাহাটীৰ যি ডাইৰেক্টৰ স্পৰ্টছ ইউথ ৱেলফেয়াৰ আছাম ৰুদ্ৰ সিং স্পৰ্টছ কমপ্লেক্স দিছপুৰত অনুষ্ঠিত হৈছিল যি ষ্টেট দিব্যাজন স্পৰ্টছ মিট 2018-19 বৰ্ষৰ, এনেকে ধৰণৰ কেইবাখনো চাৰ্টিফিকেট ষ্টেটৰ যি ছেকেণ্ড অল আছাম যি পেৰা স্পৰ্টছ মিট হৈছিলে তাৰো ইয়াত প্ৰমাণ পত্ৰ আছে 22 বৰ্ষৰ। ইয়াৰ মই বৰ্তমান তেওঁৰ পৰা যি ৰাজেন পাল আছে তেওঁ কাষলৈ জানিব চেষ্টা কৰিম। কেমেৰা সহযোগী আৰু সম্পূৰ্ণ পৰিৱেশ চাওক, এয়া ৰাজেন পাল শাৰীৰিকভাৱে অক্ষম, তেওঁ এখন হাত ইতিমধ্যে নাই, আৰু তেওঁ ইতিমধ্যে যথেষ্ট আচলতে সুনাম কঢ়িয়াই আনিছে অঞ্চলটোৰ বাবে। মই পোনে পোনে তেওঁৰ কাষলৈ জানিব বিচাৰিছো কেনে অনুভৱ হৈছে বৰ্তমান সময়ত ভালে অনুভৱ হৈছে। এইবাৰ মই গৈছিলো যোনটো ষ্টেট নৰ্থ ইষ্ট ছেকেণ্ড নৰ্থ ইষ্ট পেৰা মিটত খেলিব গৈছিলো। সেইটোত মোৰ 1500 মিটাৰ ইভেণ্ট আছিলে। 1500 মিটাৰ ইভেণ্টত মই যেনেকা 8টা ৰাজ্যৰ প্লেয়াৰ কেইটা আহিছিলে, যেনেকা নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু কেইটামান ৰাজ্যৰ অসম আছিলে, চবচে বেছি প্লেয়াৰ অসমৰ আছিলে। তাৰ মাজত আমাৰ 5টা প্লেয়াৰ মোৰ ইভেণ্টত আছিলে, যেনেকা 1500 মিটাৰত। সেইটোত মই ফাৰ্ষ্ট পজিশ্যন মাৰিছিলো, আৰু ছেকেণ্ড পজিশ্যন আছিলে অৰুণাচলৰ এটা প্লেয়াৰ, বাদ বাকী আমাৰ অসমৰ প্লেয়াৰ আছে। থাৰ্ড ফৰ্থ ফিফ্থত আমাৰ অসমৰ প্লেয়াৰ আছিলে। সেইটোত মোৰ টাইমিং বান্ধ দিছিলে, নেশ্যনেল চিলেকশ্যন টাইমিং বান্ধা আছিলে। সেইটো যিটো 5:30ত আছিলে টাইমিংটো, 5 মিনিট 30 ছেকেণ্ডৰ। মই 5 মিনিট 1 ছেকেণ্ডত কমপ্লিট কৰিলো। আৰু এতিয়া আৰু আগত প্ৰেক্টিচ ভালকে কৰিব লাগিব, এইটো চিলেকশ্যনটো দিব। তো মই নেশ্যনেলটো আছে 2026ত, যোনটো মাৰ্চত হ'ব চাগে। তাত মই তাৰ কাৰণে মই ট্ৰেইনিং কৰি আছো এতিয়া ডেইলি, আৰু হাৰ্ড ট্ৰেইনিং কৰিলে তাত এছিয়ান প্লেয়াৰ কেইটা আহে নেশ্যনেলৰ কাৰণে খেলিবৰ কাৰণে। বহুত হাৰিয়ানা, ৰাজস্থান এইকেইটাৰ পৰা ভাল প্লেয়াৰ কেইটা আহে। সিহঁতৰ লগত মোৰ কম্পিটিশ্যন থাকিব। সিহঁতি ট্ৰেইনাৰ আছে, সিহঁতৰ ডেইলি ভাল ডাইট কৰে, সিহঁতি ট্ৰেইনিং কৰে, 2 টাইম ট্ৰেইনিং কৰে, কোচৰ আণ্ডাৰত ট্ৰেইনিং কৰে। মোৰতো কোচ নাই, মই নিজে প্ৰেক্টিচ কৰোঁ। আৰু বৰগুলাই ফিল্ড যেনেকা লিডু পাটকা ষ্টেডিয়াম এইকেইটাত খেলি ট্ৰেইনিং কৰি আছো। মোক কলিংগাই সহায় কৰিছে এইবাৰ, যেনেকা স্পাইক্স দিছে, ৰানিং শ্বুজ দিছে, ৱে প্ৰটিন দিছে, তাৰপাছত আকৌ ট্ৰেক শ্বুট দিছে, আৰু যোৱা অহা ভাড়াটো দিব বুলি কৈছে। মোক টিকেট কেইটা দিলে, ফেয়াৰটো দি দিব মোক বুলি কৈছে। এনেকে হেল্প কৰিছে। আৰু এতিয়াতো মই এইটো দোকানত কাম কৰো, আৰু নিজৰ সৰু মৰু দোকান লগাও, এইকেইটাই মই চলি আছো। কিন্তু 2 টাইম প্ৰেক্টিচ কৰাৰ কাৰণে মোৰ ইমান সুবিধা নাই। নেশ্যনেল খেলিলে 2 টাইম প্ৰেক্টিচ ভালকে কৰিবই লাগিব, নহলে মেডেল আনিব নোৱাৰি। তাৰ পৰা তাৰ টাইমিংটো 1500 মিটাৰ নেশ্যনেল পেৰাৰ টাইমিঙে হয় আপোনাৰ মিনিমাম 4ত মাৰিবই লাগিব। এতিয়া মোৰ 5 গৈছে, 1 মিনিট কমাব লাগিব। 3 মাহ টাইম আছে, কিন্তু বহুত হাৰ্ড ট্ৰেইনিং কৰিব লাগিব। আৰু অন্য যি ইতিমধ্যে তোমাক দেখিছো তুমি যথেষ্ট শাৰীৰিক, এই বস্তু কেনেধৰণৰ হৈছিলে তোমাৰ? সেইটোতো সৰুতে এক্সিডেণ্ট হৈছে। টিপং বুলি তেতিয়া তাত আমাৰ নিজৰ ঘৰ আছিলে, সেইটো জেগাত কাৰেণ্ট লাগি গৈছে। মই সৰু ক্লাছ 1ত পঢ়ি আছিলো তেতিয়া কাৰেণ্ট লাগিলে। তেতিয়া কলিন্দিয়া মেডিকেলত এইটো কাটি দিছে হাতটো।
তারপরে মই সৰুৰ পৰা খেলি উলি আছো খেলত ক্ৰিকেটো খেলো আৰু ৰানিঙতো মোৰ বহুত আগত মেৰাথন খেলিছিলো নৰ্মেল মেৰাথনটো মই নৰ্মেলত লগত খেলিছিলো এতিয়া ভৰি প্ৰব্লেম দিছে বুলি ডক্টৰে মানা কৰিছিলে মেইন ৰোডত বেছি দৌৰিবৰ কাৰণে সেইকাৰণে মই ইমান মেৰাথনটো খেলা নাই কমাই দিলো মেৰাথনটো বাই চান্স সৰু সৰু কেতিয়া 10 কিলোমিটাৰ লাষ্ট খেলো এতিয়া বাই চান্স কেতিয়াবা নহলে আগতে 21 কিলোমিটাৰ যেনেকৈ গুৱাহাটী IIT মেৰাথন 2015ত মই গুৱাহাটী IIT মেৰাথন খেলিছিলো এইটো অল ইণ্ডিয়াৰ পৰা নৰ্মেল প্লেয়াৰ কেইটা আহে যিটোত মই 11 নম্বৰত সোমাইছিলো 11 নম্বৰত 2015ত তাৰপাছত আৰু অল ইণ্ডিয়া মাৰাথন ধুলিয়াজানত খেলিছিলো 21 কিলোমিটাৰ তাৰপাছত ডিগবয় বিহুতলিত খেলিছিলো সেইটো মাকুমৰ পৰা বিহুতলিলৈ দিছে 21 কিলোমিটাৰ 25 কিলোমিটাৰ সেইটো মাৰিছো এনেকৈ বহুত মাৰিছো মায়েটাৰ পৰা দিছিলে এইকেইটা চব মাৰিছো পাৱৈৰ পৰা মায়েটা আৰু জাগোনত মাৰিছো তাৰপাছত আৰু বহুত জেগাত নুমলীগড় অইল মাৰাথন মাৰিছো এনেকৈ বহুত সাৰা মাৰাথন মাৰিছো কেইটামান মনত আছে চাৰ্টিফিকেট ইয়াত আছে চব পজিশ্যন চাৰ্টিফিকেট আছে কেইটামান পজিশ্যন পোৱা নাই সেইটাও আছে পাৰ্টিচিপেট চাৰ্টিফিকেটো আছে আৰু যেটো পেৰা গেমতো অসমত মই যিমান 1500 আগত 5000 মিটাৰ খেলিছো এতিয়া নেশ্যনেলত মই 5000 মিটাৰটো উঠাই দিলে এইটো কাৰণে মই 1500 মিডল ডিস্টেন্স কয় এইটো 1500 মিটাৰ এইটো 1500 মিটাৰ ললো এইটোত নেশ্যনেল বহুত টাফ থাকে এইটো কাৰণে ট্ৰেনিং কৰিছো 5000 মিটাৰত মই 2018ত গৈছো নেশ্যনেলত যিটোত মই 4th পজিশ্যন পাইছো তেতিয়া মোৰ ওচৰত ইমান ট্ৰেনিং নাছিলে তেতিয়াও মই এছিয়ান প্লেয়াৰৰ লগত খেলিছিলো মই 4th পজিশ্যন 1 ছেকেণ্ডৰ কাৰণে মই মোৰ ব্ৰঞ্জ মেডেল লগা নাই এইটো আফসোস থাকিলে নেশ্যনেল মেডেলটো আনাৰ ইচ্ছা আছে মানে এতিয়া তোমাৰ এতিয়া এই ক্ষেত্ৰত যি আগবাঢ়ি যাবৰ বাবে আচলতে যথেষ্ট আমাৰ ধনৰ প্ৰয়োজন হয় কিবা আৰ্থিকভাৱে কিবা অসুবিধা সৃষ্টি হয় নেকি বা আমাৰ ৰাইজৰ কিবা কেনে ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে তোমালোকক ৰাজ্যতে তো একো কোনো দিয়া নাই মোক পইচা চইচা কোনো দিয়া নাই মই নিজে কাম কৰো সেইটো পইচা মই অলপ অলপ গোটাই থওঁ আৰু ঘৰো চলাও এইটো ভাড়া ঘৰত থাকো এইটো বহুত বছৰৰ পৰা ভাড়া ঘৰতে আছো আৰু দেউতাও নাই মোৰ মইতো অকল আছো মা আছে আৰু ককা একজন আছে সিও দোকানত কাম কৰে আমাৰ যি মাৰ্ঘেৰিটা সমষ্টিৰ যি বিধায়ক যথেষ্ট এই ক্ষেত্ৰত স্পষ্ট ক্ষেত্ৰত আগবঢ়া তেওঁ কিবা সহায় কৰিছে নেকি তোমালোকক একবাৰ নেশ্যনেল যেতিয়া মই খেলিব গৈছিলো 2018ত গৈছিলো আৰু একবাৰ 21ত গৈছিলো তেতিয়া মোক দিছিলে 10,000 টকা দিছিলে তেতিয়া তেওঁ ভাড়া তাৰা খৰচা তেওঁৰ ওচৰত মই গৈছিলো 10,000 টকা দিছিলে তেওঁ ভাস্কৰ শৰ্মা এতিয়াতো আৰু বেলেগ কিবাতো দিয়া নাই এনেকা মোক কোনো দিয়া নাই বেলেগ কিবা এয়া ৰাজেন পাল তেওঁ আচলতে সুন্দৰভাৱে ইতিমধ্যে যি সিলেকশ্যন নেশ্যনেল খেলিবৰ বাবে আৰু ইয়াত সুন্দৰভাৱে তেওঁৰ ঘৰখনত আচলতে সুন্দৰভাৱে তেওঁৰ যি চাৰ্টিফিকেট মেডেল আদি কেইবাটাও সামগ্ৰী ইয়াত সুন্দৰভাৱে সজাই ৰাখিছে আচলতে এই ঘৰটোতে তেওঁলোকে ভাড়া দিয়া হিচাপে আছে এই ৰাজেন পাল আৰু তেওঁৰ মাতৃ এই দুইজনে ইয়াত ভাড়া দিয়া হিচাপে বৰ্তমান লিডুৰ এই অঞ্চলটোত বসবাস কৰি আছে আৰু যথেষ্ট মনত উদ্যম হেঁপাহ লৈ আচলতে ইতিমধ্যে আৰ্থিকভাৱে দুৰ্বল হয় এই ৰাজেন পাল আৰু লিডুবাসী ৰাইজৰ পৰা আচলতে সহায় বিচাৰিছে আৰু মই ইতিমধ্যে তেওঁৰ মাতৃ আছে আমাৰ মাজত মাতৃৰ পৰা কিছু মন্তব্য জানিব চেষ্টা কৰিম কিয়নো তেওঁ আচলতে যথেষ্ট তেওঁ পুত্ৰই গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোৰ বাবে ক'ব আপোনাৰ ল'ৰা ইতিমধ্যে যথেষ্ট খেলৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে আমার লড়াতো আর কি কম আপোনালোকৰ আশীৰ্বাদেই ইমান ওপৰত উঠিছে আর খেলিছে দুখ কষ্ট কৰি আর কি কম তো ইমান কথা নাজানো সৰুৰ পৰাই খেলৰ প্ৰতি তাৰ ইয়ে আছিলে সৰুৰ পৰাই এই ক্ৰিকেট খেলিছে কি খেল খেলে এইটো ক্ৰিকেট খেলে আর এইটো রাউন্ড খেলি আছে ম্যারাথন রাউন্ড এই ঘৰটো কিমান দিনৰ বসবাস কৰি আছে 18-19 বছৰ হ'ল এয়া ৰাজেন পালৰ মাতৃ আচলতে ইতিমধ্যে এই ঘৰটোত বসবাস কৰি আছে আৰু তেওঁ আচলতে মনৰ অদম্য হেঁপাহ লৈ এই লিডু অঞ্চলৰ পৰা তেওঁ সুনাম কৰি আনিবলৈ সক্ষম হৈছে আৰু যি শাৰীৰিকভাৱে অক্ষম কিন্তু তেওঁৰ ক্ষেত্ৰত কোনো বাধা আচলতে হেঙাৰ হ'ব নোৱাৰে তাকে আগবঢ়াই ৰাজেন পালে ইতিমধ্যে আমাৰ আগত প্ৰকাশ কৰিছে নমস্কাৰ লিডু অঞ্চলত ৰাজেন পাল ছেকেণ্ড নৰ্থ ইষ্ট পেৰামিডত 25 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে গুৱাহাটী হুৰুজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল সেই অনুষ্ঠিত এথলেট খেলত তেওঁ 1500 মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰ এবাৰ তেওঁ নেশ্যনেল পেৰামিড পাটনাত আপোনাৰ 2026ত অনুষ্ঠিত হ'ব গতিকে আমি সকলোৱে ৰাজেন পাল যাতে আমাৰ লিডু অঞ্চল লগতে মাৰ্ঘেৰিটা সমষ্টি যাতে গোটেই অসমৰ কাৰণে তেওঁ পাটনাত অনুষ্ঠিত হোৱা 26ৰ নেশ্যনেল গেমছৰ কাৰণে তেওঁ
আমাৰ স্বৰ্ণপদক লগতে অসমৰ গৌৰৱ কঢ়িয়াই আনে। আমি সমূহ অসমবাসী ৰাইজে ৰাজেন পালৰ আমি শুভেচ্ছা জনাইছোঁ। আমি তেওঁক আৰু কেইটামান দিন তেওঁ যাতে ভালদৰে অনুশীলন কৰি যেনেকুৱা তেওঁ নৰ্থ ইষ্ট পেৰামিডত আমাৰ স্বৰ্ণপদক কঢ়িয়াই আনিছিলে, গতিকে ৰাজেন পাল যথেষ্ট কষ্ট কৰি আছে। আমি সকলোৱে লিডুবাসী ৰাইজে চাই আছোঁ। গতিকে নৰ্থ ইষ্টত পৰা পেৰামিডত প্ৰথম স্থান 1500 মিটাৰ অধিকাৰ কৰা অৰ্জন কৰা তেওঁ সহজ কথা নহয়। যথেষ্ট কষ্ট কৰিছে। তেওঁৰ অশেষ কষ্টৰ বিনিময়ত তেওঁ আজি ছেকেণ্ড নৰ্থ ইষ্ট পেৰামিডত তেওঁ আমি স্বৰ্ণপদক কঢ়িয়াই অনাৰ কাৰণে আমি সকলোৱে লিডুবাসী ৰাইজ মাৰ্ঘেৰিটা সমষ্টি লগতে অসমবাসী আমি গৌৰৱান্বিত হৈছোঁ। লগতে আমি আশা ৰাখিছোঁ তেওঁ যাতে আমাৰ 2026ত নেশ্যনেল পেৰামিড যিটো পাটনাত অনুষ্ঠিত হ'ব, তেওঁ যাতে ভালদৰে আৰু অনুশীলন কৰি আমাৰ অসমৰ মাৰ্ঘেৰিটা সমষ্টি লিডুবাসীৰ সুনাম কঢ়িয়াই আনে। আমি তেওঁক আন্তৰিক শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। Any Times 24/7. Your news, your voice.